উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী দেৱালয়ৰ বিগ্ৰহ যাত্ৰা প্ৰতি বছৰৰ বহাগ মাহৰ মদন চতুৰ্থীৰ দিনা কৰা হয় দীৰ্ঘেশ্বৰী মাৰ বিগ্ৰহ যাত্ৰা ভক্তসকলে দীৰ্ঘেশ্বৰী মাক ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰি অশ্বক্লান্ত ঘাটত মাক স্নান কৰোৱাই বৃহত্তৰ উত্তৰ গুৱাহাটী যাত্ৰা কৰোৱাই পুনৰ উভতাই লৈ অনা হ'ব মন্দিৰলৈ আজি আপোনাৰ মদন চতুৰ্দশী অৰ্থাৎ মদন ভঞ্জী আমাৰ এইটো পৰম্পৰা ৰীতি অনুসৰি বছৰেকত এবাৰ তাৰমানে মণিকৰ্ণেশ্বৰ শিৱৰ লগত একবাৰ সাক্ষাৎ কৰোৱা হয় এই সাক্ষাৎ কৰোৱা সময়টো আৰু প্লাছ দিনটোৱে হৈছে মদন ভঞ্জী আৰু মদন চতুৰ্দশী কিমান দূৰলৈ যাব আজি পদযাত্ৰা আজি আমি গোটেই উত্তৰ গুৱাহাটীখন বুলি ক'লেও ভুল নহয় আমি দিহিংঘাটকে আদি কৰি চিলিংগাঁও মধ্যমখণ্ড তাৰপিছত মাজগাঁও এনেকৈ হৈ পেলাই আপোনাৰ অশ্বক্লান্ত লাষ্ট অশ্বক্লান্তত আমি গা পা ধুৱাই মাইক শিলহাকৰ মাজেৰে মানে দলৈ বংশৰ মাজেৰে তেনেকৈ গৈ পেলাই আমি আকৌ মন্দিৰ ওলাম যায় হয়তো আমাৰ ৰাতিপুৱা 3টা 4টা 5টা 6টা বাজিব আৰু কিমান মানুহ সমবেত হৈছে কি ক'লে কিমান মানুহ সমবেত হৈছে আমি মানুহ আমাৰ আহিছে মোটামুটি আমাৰ 150-200 মান মানুহ আহিছে আমি দুপৰীয়া আমি এটা 45 নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজিলেণ্ডছ দ্য নিউজিলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজিলেণ্ডছ